কৃষ্ণ পৰম কৃপালু আজি এই মহাক্ষেত্ৰত উপবিষ্ট মোৰ আজন্মৰ বাপাই সমস্ত আৰু লগতে আজি এই নামঘোষা ব্যাখ্যা আসনত থকা আমাৰ গোলাঘাট জিলা শাখাৰ পৰম কৃপালু আমাৰ হাজৰিকা প্ৰভুজন আপোনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি আমি আজিৰ এই ঘোষা এই পাঠৰ বাবে আগবাঢ়িছো কৃপা কৰিব কৃষ্ণ 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 হৰি নাম শ্ৰী কৃষ্ণায় নমো নমঃ শ্লোক কৃষ্ণ মুক্তি নিস্পৃহ জিতু এই ভকত গণমো ৰসময় মাগো ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত কৃষ্ণ কৃষ্ণ আমি এতিয়া উপদেশৰ মাজলৈ আহিব বিচাৰিছো কৃষ্ণ হৰি বোল কৰি মন থিৰ দেৱে শেষা ফল হুৱে মনুষ্য শৰীৰ দেৱে শেষা ফল হুৱে মনুষ্য শৰীৰ কৃষ্ণ 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 এয়া আমাৰ পদচন্দ আৰম্ভ হৈছে আমাক কৈছে মুখেৰে হৰি বোল কৰি মন স্থিৰ মনটো স্থিৰ কৰি কাৰণ আমাৰ মনটো বৰ চঞ্চল মনটো বিভিন্ন কামত ঘূৰি ফুৰে বিষয় বা বাসনাত ঘূৰি ফুৰে আমি ঈশ্বৰ সেৱা কৰিবলৈ গ'লেও মনটো আনফালে ঢাপলি মেলিব খোজে ক'ৰবাত কিবা শব্দ এটা আহিলে তালৈ সেই কাণখন সেইফালে দিবলৈ বিচাৰে সেইকাৰণে মনটোক অস্থিৰ বুলি কোৱা হয় আমাক ইয়াত কৈছে যে তুমি তোমাৰ মুখেৰে মুখখন এই শৰীৰটোৰ এটা বিশেষ অংশ পঞ্চভৌতিক দেহত আপোনালোকে পাইছে যে মুখখন পঞ্চভৌতিক দেহৰ ভিতৰৰে এটা অংশ আৰু ইয়াত সেই দেহৰ সেইবিলাকৰ ভিতৰতে মনটোৱে যেতিয়া যায় তেতিয়া মুখেৰে কথা কয় বা মুখেৰে কিবা এটা ক'ব পাৰে মন নগ'লে মুখেৰে কেতিয়াও ঈশ্বৰৰ নাম নলয় সেইকাৰণে মনটো স্থিৰ কৰি আমাক হৰি বোল মুখেৰে উচ্চাৰণ কৰিবলৈ কৈছে হৰি বোল মানে আমি হৰি বোল ক'ব নালাগে আমি হৰি ক'লেই হ'ব আমাক হৰি বুলিবলৈ মহাপুৰুষ মাধৱদেৱে কৈছে আমি হৰি ৰাম বা কৃষ্ণ ৰাম এইবিলাক যি মুখেৰে আমি লৈ থাকোঁ গাই থাকোঁ তেতিয়াহ'লে আমাৰ শৰীৰটো এই মনুষ্য শৰীৰটো সম্ফল হ'ব তাৰমানে মনুষ্য শৰীৰটো ইও এটা শৰীৰ এইটো শৰীৰটো একেই কাৰণ অন্য জীৱ জন্তুত থাকি আমাৰ শৰীৰটো পৃথক নহয় আহাৰ নিদ্ৰা ভয় মথিনাঞ্চ সামান্য মেত পশুবিনাৰ নাম ধৰ্ম তেচাং অধিকো বিশেষ ধৰ্মেণ হীনা পশুবিচনা আমাৰ শৰীৰটো
অন্য জীৱদেহত থাকি পৃথক একো নহয়। আমি যিখিনি কৰি আছোঁ আহাৰ নিদ্ৰা ভয় মৈথুন এই 4টা বৃত্তি দ্বিতীয় প্ৰাণীৰ পৰা আমাৰ দেহটো পৃথক নহয়। কিন্তু মনুষ্যৰ দেহটো যদি আপুনি পৃথক কৰিব খুজিছে, প্ৰকৃততে এটা সৎ দেহলৈ পৰিৱৰ্তন কৰিব খুজিছে, এটা ঈশ্বৰ উপাসনাৰ ক্ষেত্ৰলৈ পৰিৱৰ্তন খুজিছে, তেতিয়াহ'লে আপুনি হৰিনাম ল'ব লাগিব। হৰিনাম লৈ থাকিলে এই শৰীৰটো পবিত্ৰ হৈ যাব। মানে কথা হয় কি, মামাৰ যেনেকৈ এডাল লোহা যদি মামৰ লাগি থাকে, সেই মামৰ লাগি থাকিলে লোহাডালত চুম্বকে আকৰ্ষণ নকৰে। গতিকে লোহাডাল মামৰখিনি গুচাব লাগিব, চাফা কৰিব লাগিব। তাৰ উপায়টোৱে আমাক দিছে ঈশ্বৰৰ নাম ল'লে। তেতিয়া সেইখিনি যেতিয়া মামৰখিনি চাফা হৈ যাব, পৰিষ্কাৰ হৈ যাব, সাধু সময়ত ঈশ্বৰৰ নাম লওঁতে এনেকৈ কৰোঁতে তেতিয়া সেই লোহাডালকো যদি মানে নামৰ এই 3টা বৃত্তি শৰণটো আমাৰ যদি আমি থাকে, ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰোঁ, সাধুসমূহ গ্ৰহণ কৰোঁ, তেতিয়াহ'লে 3টা কাৰ্যৰ যোগেদি সেই লোহাডালক যেনেকৈ ঘৰ্ষণ প্ৰক্ৰিয়াৰ যোগেদি আমাৰ এটা ঘৰ্ষণ প্ৰক্ৰিয়া আছে, এফালৰ পৰা উত্তৰ মেৰুৰ পৰা আকৌ দক্ষিণ মেৰুলৈ ঘঁহি লৈ গ'ল, আকৌ দাঙি আনি পেলাই আকৌ উত্তৰ মেৰুৰ পৰা তেনেকৈ লৈ গ'ল, চাৰিওফালে ঘূৰাই যদি এনেকৈ ঘৰ্ষণ কৰি থাকে এডাল চুম্বকেৰে, তেতিয়া সেই লোহাডাল চুম্বকলৈ পৰিৱৰ্তন হৈ যায়। গতিকে আমাৰ শৰীৰটো কাৰণে লোহাডাল যে চুম্বকলৈ পৰিণত হোৱাৰ মূল কাৰণটো কি, লোহাডাল আৰু চুম্বকডালৰ মাজত পাৰ্থক্য এইখিনিতেই যে লোহাডালৰ যিবোৰ ভিতৰত অনুপৰমাণু আছে সেইবিলাক বিশৃংখল হৈ আছে, শৃংখলাবদ্ধকৈ সজ্জিত হৈ নাই, শৃংখলাবদ্ধ হৈ নাই, তাৰ অনুপৰমাণুবিলাক বিশৃংখলভাৱে সজোৱা আছে। এই যে আমি যে ঘৰ্ষণ কৰি দিলোঁ, তেতিয়া সি শৃংখলাবদ্ধ হৈ যায়, অৰ্থাৎ ইটোৰ পাছত সিটো সিটোৰ পাছত সিটো লাগি পৰি এটা পদ্ধতিগত সি সাজন প্ৰণালীলৈ গুচি যায়। তেতিয়া সিও এডাল চুম্বকলৈ পৰিৱৰ্তন হৈ যায়। আমাৰ শৰীৰটো আমাৰ বিষয় বাসনাৰ চিন্তাৰ চৰ্চাৰে ই বিক্ষিপ্ত কৰি ৰাখে। ইয়াৰ মনে মানে চাৰিওফালে বিষয়ভোগৰ ফালে লালায়িত হৈ সেই বিষয় ৰাস্তাত চলি ফুৰিব খোজে। বিষয় বাসনাৰ ৰাস্তাতহে মনটো গুচি যায়। কিংবা এইটো কৰা হ'লে এইটো পালোহেঁতেন, সেইটো কৰা হ'লে সেইটো পালোহেঁতেন, বা কিবা কিবি ধন দৌলত ঐশ্বৰ্য বিভূতি ভোগ বিলাস সম্ভোগ, বা কিবা এটা পঢ়িলোঁ বাতৰিত পালোঁ সেইবোৰ তালৈ মনটো গুচি গ'ল, বা ছ'চিয়েল মিডিয়াত কিবা এটা পালোঁ তালৈ গুচি গ'ল। এইবোৰ যাওঁতে আমাৰ চঞ্চল মনটোৱে সেইবিলাকলৈ লৈ গুচি যায়। সেইকাৰণে আমাৰ শৰীৰটো যদি ভাল কৰিব খোজোঁ, সফল মানে তেতিয়া হ'ব, ই পবিত্ৰ হ'ব লাগিব, ঈশ্বৰমুখী হ'ব লাগিব, ঈশ্বৰৰ চৰণত হৰিনাম ল'লে সেইটো সম্ভৱ হ'ব বুলি ইয়াত কৈছে। সেইকাৰণে আমি সকলোৱে হৰি ৰাম বা ৰামকৃষ্ণ নাম লৈ আমাৰ শৰীৰটো পবিত্ৰ কৰাৰ চেষ্টা কৰিব লাগে। কৃষ্ণ। যাওকচোন, আপুনি 2-3 কুট গাব পাৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি গুণ গাও ভাই, কৰিয়া উৎসৱ, গুণতে তুষ্ট গুণ লুবুধ মাধৱ, আনন্দ কৰিয়া হৰি, গুণ গাৱা যেবে, ভৱ সিন্ধু তৰিয়া হৰি কপাৱা তেবে, ভৱ সিন্ধু তৰিয়া হৰি কপাইবা তেবে। কৃষ্ণ 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 কৃষ্ণ। ইয়াত কৈছে যে হৰি গুণ গাৱ ভাই, কৰিয়া উৎসৱ। ভাই মানে আমাৰ সকলোকে তেওঁ ভাই সম্বোধন জনাইছে, কাৰণ তেওঁ অতি প্ৰিয়, নিজৰ আপোন বুলি ভাবিছে মহাপুৰুষ মাধৱদেৱে, আৰু সেইকাৰণে সকলোকে ভাই সম্বোধন কৰি পেলাই কৈছে যে হৰি গুণ গাৱ ভাই, কৰিয়া উৎসৱ। উৎসৱ মানে আনন্দ কৰি। আমি যেনেকৈ এটা উৎসৱ পাতিলে সেই উৎসৱটোত আমি সকলোৱে মন প্ৰাণ দি আমি যে তাত আনন্দ কৰোঁ, সকলোৱে তাত যে আমি গীত বাদ্য নৃত্য আদি পৰিৱেশন কৰি একদম মন প্ৰাণ মজাই ৰাখোঁ, ঠিক তেনেকৈ ভগৱন্তৰ হৰিগুণ গাই হৰি কীৰ্তন কৰি
আমি মহা আনন্দ উৎসৱ যদি কৰিব পাৰোঁ তেতিয়াহ'লে ভগৱন্ত বস্তু সন্তুষ্ট হ'ব। কেলৈ সন্তুষ্ট হ'ব? কাৰণ তেওঁ গুণতেই তুষ্ট হয়। তেওঁ গুণ নাম যিমানে ল'ব তাতে তেওঁ তুষ্ট হয়। আৰু তেওঁ হ'ল গুণলোভুধ মানে গুণৰ প্ৰতি লোভীয়া মাধৱ। তেওঁ গুণগান গালে তেওঁক ভাল পায়। গতিকে যিজনে গুণগান গায় মানে যিজনে হৰি নাম লয় হৰি তাৰ হয়। তাতে হৰি নাম লোৱাজনক হৰি প্ৰিয় পাত্ৰ হৈ পৰে। কেলে হয়? কাৰণ তেওঁ নামৰ প্ৰতিহে প্ৰিয়। নামক তেওঁ ভাল পায়। এতেকে ভগৱন্তই ভাল পায় কাৰণেই ভগৱন্তৰ নিজৰ নামক তেওঁ ভাল পায় কাৰণে আনে ল'লে সেইজনকো তেওঁ ভাল পায়। কাৰণ নামৰ প্ৰতি প্ৰিয়। গতিকে আমি যেনেকৈ এখন নীতি আদৰ্শ ৰক্ষা কৰি চলা আমি লোকসকলে এখন নীতি আদৰ্শ ৰক্ষা কৰি চলা আন লোকক লগ পালে আমি পৰ আপোন বুলি ভাবোঁ, যে আমাৰ প্ৰিয় বুলি ভাবোঁ, ঠিক তেনেকৈ ভগৱন্তই তেওঁৰ নাম বৰ প্ৰিয়। তেওঁ নিজৰ নাম নিজেই লৈ থাকে, নিজেই সৰ্বক্ষণতে নাম স্মৰণ কৰি থাকে। আৰু তেনে নাম যদি কোনো লোকে লয়, নাম গুণ যদি স্মৰণ কৰে শুদ্ধভাৱে পবিত্ৰ হৃদয়েৰে, তেতিয়াহ'লে তেওঁৰ প্ৰতি তেওঁ ভগৱন্তৰ তেওঁ প্ৰিয় পাত্ৰ হৈ পৰে। কাৰণ তেওঁ গুণনামৰ প্ৰতি তেওঁ সদায় আকৃষ্ট হৈ থাকে। তেনে গুণনাম যিসকলে লয় তেওঁলোককো তেওঁ নিজৰ প্ৰিয় কৰি লয়। সেইকাৰণে আমাক কৈছে যে আনন্দ কৰিয়া হৰি গুণ গাৱা যেবে, ভৱসিন্ধু তৰিয়া হৰি কপাই বা তেবে। গতিকে আমাক আনন্দ কৰি বেজাৰ মনে নহয়, কৰিব লাগে কাৰণে নহয়, বাধ্যত পৰি নহয়। বহু মানুহে বাধ্যত পৰি যে নল'লে নহয়, মানুহৰ মাজত আছোঁ আৰু এতিয়া হাত চাপৰি নামাৰিলেও নহয় যাম বুলি কৈছোঁ আৰু এইদে নহয়। ইয়াত কৈছে যে আনন্দ কৰিয়া হৰি গুণ গাৱা যেবে, যেতিয়া গাবা তুমি তেতিয়া তোমাক ভগৱন্তে এনেকুৱাই কৃপা কৰিব, এই ভৱ সংসাৰ তৰি, ভৱ সিন্ধু মানে সাগৰ, ভৱ সমুদ্ৰ, তৰিয়া হৰি কপাই বা তেবে। কাৰণ ভৱ সমুদ্ৰৰ সিপাৰে ভগৱন্ত আছে, ভগৱন্ত ইয়াতো আছে, আপোনাৰ হৃদয়তো আছে। কিন্তু তেতিয়া হৰিক তুমি নিৰন্তৰভাৱে দৰ্শন লাভ কৰিব পাৰিবা। এতিয়া তুমি ইয়াত হৰিক দেখা নাই, হৰি অনুভৱহে কৰিছা, কিন্তু তেতিয়া ভৱ সংসাৰ তৰি তুমি মহাবৈকুণ্ঠ ধামলৈ গতি কৰিলে তাত স্বয়ং ভগৱন্তক তুমি সৰ্বক্ষণে দৰ্শন পাই থাকিব। সেইকাৰণে ভৱসিন্ধু তৰিয়া হৰিক পাইবা তেবে, তেতিয়া হৰিক পাবা বুলি কৈছে। কৃষ্ণ যাওকচোন বাপ। কৃষ্ণ কৃষ্ণ। হৰি গুণ নাম গাও, আনন্দ কৰি মনে, চিন্তামণি তনু ভাই, বিফল কৰা কেনে, আন পৰি হৰিয়া ৰিক মনে ধৰা, হৰি গুণ গায়া ভাই, জন্ম সফল কৰা, হৰি গুণ গায়া ভাই, জন্ম সফল কৰা। কৃষ্ণ 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 কৃষ্ণ। ইয়াত হৰি গুণ নাম গাও, আনন্দ কৰি মনে, চিন্তামণি তনু ভাই, বিফল কৰ কেনে। আমাৰ দেহটো মনুষ্য শৰীৰটোক চিন্তামণি তনু বুলি কৈছে। কাৰণ বহুত চিন্তা সাধনাৰ যোগেদিহে এই তনুটো লাভ কৰিবলৈ আমি পাইছোঁ। আমি পাইছোঁ আৰু ভাবিছোঁ এইটো পালোঁৱেই আৰু এইটো কিটো আছে, আমি সেইটো ভবা নাই। কিন্তু এই দেহটো লাভ কৰিবৰ কাৰণে পূৰ্বত আপুনি বহুত ভাল কাম কৰিবলগীয়া হৈছে, যিটো কামৰ কাৰণে আপুনি মনুষ্য দেহটো পাবলৈ সমৰ্থ হৈছে। পূৰ্ব জন্মৰ সাধনাৰ ফলতে মনুষ্য দেহটো পায়। কাৰণ মনুষ্য দেহ লাভ কৰিবলৈ মনুষ্য হৈবাৰৰ দেৱতাৰো অভিলাষ। কাৰণ ধৰ্মৰ্থ কামমোক্ষ ক্ৰিয়া প্ৰয়াস, ধৰ্মৰ্থ কামমোক্ষ চতুৰ্ভুগ সাধন দেৱতাৰ দেহত কৰিব নোৱাৰে, মনুষ্য দেহতহে সম্ভৱ। আৰু মনুষ্য দেহটো পূৰ্ণাংগ, ঈশ্বৰৰ সৈতে একেই, ভগৱন্তৰ সৈতে মনুষ্য শৰীৰৰ কোনো পাৰ্থক্য নাই। এই মনুষ্য শৰীৰটোকে আমি ঈশ্বৰৰ সত্তালৈ পৰিৱৰ্তন কৰিব পাৰোঁ। কাৰণ আমাৰ দিয়া বৰ্ণনা অনুসৰি এই 84 লক্ষ তেনেকৈ যোনি অতিক্ৰম কৰি আহিলে এই মানুহৰ দেহটো পায়হি।
সেইকাৰণে সমস্তৰে আদি নৰতনু উদ্যম কোটিও নাপায় পুনু কোনো ভাগ্যোদয়ে পাৰি নামত দৃঢ় আতি। গতিকে এনেকুৱা এটা ভাগ্যৰ বলত এনেকুৱা এটা দেহ আমি লাভ কৰিছোঁ। গতিকে সেইকাৰণে এক চিন্তামণি তনু বুলি কৈছে। ইয়াত চিন্তা সাধনা কৰি কৰি দেহটো পাইছোঁ আৰু চিন্তা কৰিব পৰা। আনবোৰ দেহত চিন্তা কৰিব নোৱাৰে। আপুনি এতিয়া গৰুৱে বোলক, জীৱ জন্তুবিলাকে বোলক, জীৱ জন্তুবিলাকে সেইটো চিন্তা নকৰে। তেওঁলোকে ঘাঁহ দুখৰ পালে, তেওঁলোকে দেখিলে শাক পাচলি আছে, সেইবোৰ নিজৰবোৰো খাব, মালিকৰবোৰো খাব, চববোৰো খাব। তেওঁলোকৰ তাত চিন্তা কৰিব এডোখৰ আপোন এডোখৰ পৰ এই ভাৱটো নাই। কিন্তু মানুহে আকৌ চিন্তা কৰিব পাৰে কোনটো ভাল, কোনটো বেয়া, কোনটো সৎ, কোনটো অসৎ, কোনটো কৰা উচিত, কোনটো কৰা অনুচিত। এই বিবেচনাবোৰ মানুহৰ ভগৱন্তই দিছে। মানুহে দিছে কাৰণে সেইখিনি প্ৰয়োগ কৰিব পাৰে। গতিকে তেনেকুৱা এটা দেহ আমি লাভ কৰিছোঁ, যিটো দেহ লাভ কৰিবলৈ ব্ৰহ্মায়ো বিচাৰে, যিটো দেহ লাভ কৰিবলৈ দেৱতাবিলাকে বিচাৰে, সমস্তই বিচাৰে। সেই তেনেকুৱা এটা মনুষ্য দেহ আমি লাভ কৰিছোঁ। গতিকে সেইটোক আমি কিয় বিফল কৰিবলৈ গৈছোঁ? আমি যিকোনো কাম বিফল এইকাৰণে আমি কৰিবলগীয়া হৈছে। ধৰকচোন এই মানে আমাৰ মহাপুৰুষ শংকৰদেৱে লিখিছে যে মানুহে মানুহৰ শৰীৰটোক যদি ইতৰ প্ৰাণীৰ দৰে ব্যৱহাৰ কটাই দিয়ে, তেতিয়াহ'লে তেওঁটো বিফল কৰিলে দেহটো। কাৰণ মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ সুখৰ দেখা সুখ দুখ সম। গুৰুজনাই লিখিছে যে আমি বিষয়ৰ কাৰণে যদি, বিষয় ভোগৰ কাৰণে যদি আমি মনুষ্য দেহটোক প্ৰয়োগ কৰি থাকোঁ, সেইটোৱে মূল কাম বুলি ভাবিছোঁ। আহাৰ, নিদ্ৰা, ভয়, মৈথুন এই চাৰিটা বৃত্তিতে যদি লাগি থাকোঁ, তেতিয়াহ'লে আমাৰ ইতৰ প্ৰাণীৰ মাজত আমাৰ কোনো পাৰ্থক্য নাথাকে। আৰু এটা উদাহৰণো দি পেলাই গুৰুজনাই লিখিছে যে অমৃত ভুঞ্জিয়া যেন ইন্দ্ৰ হোৱে তুষ্ট, বিষ্টা ভুঞ্জি শুকৰো হয় হৃষ্টপুষ্ট। যে ইন্দ্ৰই অমৃত খাই যিটো তৃপ্তি লাভ কৰে, গাহৰিয়ে বোলে বিষ্টা খাই সমানে তৃপ্তি লাভ কৰে। তাৰপাছত আকৌ কৈছে যে ইন্দ্ৰ যেন তুষ্ট হৈ ৰম্ভাৰ সম্ভোগে, বিশ্ব সুন্দৰী ৰম্ভাৰ লগত সম্ভোগ কৰি ইন্দ্ৰই যিটো তৃপ্তি লাভ কৰে, সুকৰ তেনে সুখ সুকৰি সংযোগে। গতিকে এইবিলাক বিষয় বাসনা ভোগবিলাকৰ লগত মন্দি ইতৰ প্ৰাণীৰ দৰে মানুহৰ জীৱনটোৱে বহুমূলীয়া চিন্তামণি তনুটো আমি বিফলে নিয়াটো উচিত নহয়। গতিকে ইয়াক সৎ প্ৰয়োগ কৰিবলৈ কৈছে। ইয়াৰ সফল তেতিয়া হ'ব, সৎ প্ৰয়োগ তেতিয়া হ'ব যদিহে আমি হৰিগুণ গাই আনন্দ মনেৰে হৰিগুণ গান নাম লওঁ। তেতিয়াহ'লে এই মনুষ্য দেহটো সাৰ্থকতা আহিব। এইটো দেহত হৰিগুণ নাম ল'ব পৰা সামৰ্থ্যৱান দেহ আমি তাত যদি সৎ প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে আমাৰ অপৰাধ হ'ব। গতিকে চিন্তামণি তনুটো বিফল হৈ যাব। সেইকাৰণে চিন্তামণি তনুটোক সফল কৰিবৰ কাৰণে আমি হৰিগুণ আনন্দ মনেৰে হৰিগুণ নাম গাবলৈ মহাপুৰুষ মাধৱদেৱে আহ্বান জনাইছে। আনপৰি হৰিয়া হৰিক মনে ধৰা, হৰিগুণ গায় ভাই জন্ম সফল কৰা। একে কথাই কৈছে যে আনপৰি হৰিয়া, আনবোৰ বাদ দি যিবোৰ বিষয়ভোগৰ কথা, আজি কিবা এটা সুখ পাইছা, কাইলৈ আকৌ দুখ পাইছা। কাৰণ সাংসাৰিক ভোগবিলাকবোৰ তেনেকুৱাই, এদিন সুখ এদিন দুখ। যাক লৈ এদিন আনন্দ কৰিছা, তাক লৈ এদিন তুমি বিষাদ কৰিব লাগিব। সাংসাৰিক ভোগবিলাকবোৰ এদিন সুখ এদিন দুখ। সেইকাৰণে সেইবিলাক পৰিহাৰ কৰি, সেইবিলাক বাদ দি হৰিক একান্ত মনে স্থিৰভাৱে ধৰিবলৈ কৈছে। আৰু লগে লগে হৰিক চৰণ একান্ত মনে ধৰি, হৃদয়ত ধৰি এই হৰি গুণ গাই আমাৰ জন্মটো, মনুষ্য জন্মটো, চিন্তামণি তনুটো সফল কৰিবৰ কাৰণে এয়া মহাপুৰুষ মাধৱদেৱে আমাক আহ্বান জনাইছে। কৃষ্ণ। যাওকচোন। কৃষ্ণ। লৈও হৰি নাম খাতে, পাঞ্চে হুয়া সাজু, আপোনহুৰে পলাইবে কাল মায়া বাজু। চেতন লোভিয়া ভাই, ভজিউ হৰিক, আন পৰি হৰি হুয়ো ভকতি ৰসিক। লৈও হৰি নাম গুণ, বিঘিনি
আনন্দে ভাবি উৰাম ইবাৰাত্ৰি দিন আনন্দে ভাবি উৰাম ইবাৰাত্ৰি দিন। কৃষ্ণ 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 লৈও হৰি নাম সাতে পাঞ্চে শুই সাজু আপোন সুৰে পলাই বেকক কাল মায়া বাজু বাজু মানে বাজ হৈ যাব। কাৰণ আমাৰ শৰীৰৰ ভিতৰত কাল আৰু মায়াই আমাক কোঙা কৰি ৰাখে। কাৰণ কালগ্ৰস্ত হৈ আমি অচেতন হৈ আমি বয়সবোৰ পাৰ কৰি যাওঁ। আমি নিজে কি কৰিব লাগে নাজানো। গতিকে মায়াৰ মৰীচিকাত আমি ভ্ৰমি ফুৰোঁ। তাৰপাছত প্ৰকৃত যিটো আমাৰ কাৰ্য সেইটোকে আমি আঁতৰি থাকোঁ। কাৰণ আমাৰ শৰীৰৰ ভিতৰত কাল মায়াৰ প্ৰভাৱে আমাক মানে অন্ধ কৰি পেলায়। সেইকাৰণে ইয়াত আমাক কৈছে যে কাল মায়াক তুমি বাহিৰ কৰিবলৈ হ'লে তেতিয়াহ'লে তুমি লৈও হৰি নামৰ সাথে পাঞ্চে শুয়া সাজু। আমাৰ শৰীৰত বেয়া গুণো আছে, ভাল গুণো আছে। এতেকে 5টা ভাল গুণ আছে। আপোনালোকে জানেই যে সত্য, শৌচ, ক্ষমা, দয়া, মৌন এইকেইটা হেনো সৎগুণ। আৰু এইকেইটা যাৰ থাকে সেইজন মানুহে জীৱনত মানে উন্নতি কৰিব পাৰিব বুলি শাস্ত্ৰই কৈছে। সত্য শৌচ মানে সদাচাৰ, সত্য শৌচ ক্ষমা গুণ থাকিলে তেওঁ যদি কিবা এটা কোনোবাই দুখ কৰিলে তেওঁ ক্ষমা কৰিব পাৰে, মহন্তৰ ক্ষমাখে ঘোষণ, তেতিয়াহ'লে তাৰ পৰা তেওঁ নিজেই লাভৱান হ'ব। আৰু তেনেকৈ দয়া, ভূতো দয়া, জীৱ জন্তুৰ প্ৰতি যদি আমি অত্যাচাৰ কৰি দয়াভাৱ কৰোঁ তেতিয়াহ'লে আমাৰ সেইটো এটা ভাল কাম দিব। সেই জীৱ জন্তুবিলাকো আমাক সহায় কৰিবগৈ দিন গৈ কোনো প্ৰকাৰে গৈ। সেইদৰে মৌন, আমি যিকোনো কথাত মুখে বকি থাকিলে মৌনটো এটা ডাঙৰ ব্ৰত বুলি কৈছে। ব্ৰতৰ মাজে শ্ৰেষ্ঠ মৌন ব্ৰত বুলি কৈছে। গতিকে আমি যিমান মৌন হ'ব পাৰোঁ, আমি যিমানে মৌন হৈ ঈশ্বৰ চিন্তা কৰি থাকিব পাৰোঁ, আমাৰ কিমান লাভ। প্ৰতিটো কথাতে বকি থাকিলে বা কথা কৈ থাকিলে বিলাক মানে কি কয় এই অতি কথকি মানে কিবা এটা কয় নহয়, অতি কথকি কথাই খাই বদিয়াক খাই বাদে। গতিকে তেনেকুৱা হয়। সেইকাৰণে কম পাৰিলে মৌন হৈ থকাটো ভাল বুলি কৈছে। এতিয়া এইকেইটা ভাল গুণ। আৰু লগতে আমাৰ শৰীৰত 7টামান বেয়া গুণ আছে। 7টামান বেয়া গুণ হৈছে কাম ভাৱটো আমাৰ কেতিয়াবা পটকৈ মানে কাম ভাৱ আহি যায়। ক'ৰবাত কিবা এটা দেখিলেই, কাৰোবাৰ কিবা এটা পঢ়িলেই, ক'ৰবাত কিবা এটা শুনিলেই আমাৰ কাম ভাৱে ক্ৰিয়া কৰে। কামৰ ফলত গৈ বহুত দেৱ দেৱতাৰ কিমান যে অপদস্থ হৈছে তাৰ সিমান নাই। ক্ৰোধটোৱে আমাক যথেষ্ট হানি কৰে, লোকচান কৰে, শৰীৰতো ক্ষয় কৰে। কাম ক্ৰোধ লোভে আমাক নষ্ট কৰে। লোভ মোহটোৱে কৰে কাম ক্ৰোধ লোভ মোহ দম্ভ দ্বেষ অহংকাৰ। এইকেইটাই আমাৰ হৈছে শৰীৰৰ বেয়া। কিন্তু এইকেইটাক আপুনি সৎ কামতো ব্যৱহাৰ কৰিব পাৰে। কাৰণ আপুনি যদি কামটো যদি মানে পুৰিও মনৰ কাম, মানে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, সেইটো এটা কামনা। ভকতৰ সং পাবলৈ যদি কামনা কৰে, মানে ভগৱন্তৰ নাম গুণ ল'বলৈ যদি কামনা কৰে, সৎ সং ল'বলৈ যদি কামনা কৰে, সৎ চিন্তা কৰিবলৈ যদি কামনা কৰে, তেতিয়াহ'লে সেইটো কামনা ভাল। কামৰ ব্যৱহাৰ আছে, সৎভাৱে কামৰ ব্যৱহাৰ হ'লে তাৰপৰা, কাৰণ ভগৱন্তই নিজেই কৈছে যে ভক্তি অবিৰোধী যিটো কাম সেইটো মানে মই তাতেই আছোঁ। খালি ভক্তি বিৰোধী কামৰ লগত মই নাই। ভক্তি অবিৰোধী কাম য'ত তাত ময়েই সেইটো। সেইটো কামৰো প্ৰয়োজন আছে, ক্ৰোধৰো প্ৰয়োজন আছে। কাৰণ ক্ৰোধ কেতিয়াবা প্ৰয়োজন আছে, সৎভাৱে ব্যৱহাৰ কৰিলে কাম দিব। ৰামচন্দ্ৰই যাৰ মহাক্ৰোধে কটাক্ষতে গ্ৰাহে সাগৰে কল্লোল কৰে, কাম দিলে সেইটো। কেতিয়াবা ক্ৰোধৰো কাম আছে, কাম ক্ৰোধ লোভৰো কাম আছে। লোভ মানে ভকতৰ সং পাবলৈ চেষ্টা কৰা, নাম গুণ শুনিবলৈ লোভ কৰা। এইবোৰত আমি যদি ব্যৱহাৰ কৰোঁ, সৎভাৱলৈ যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সৎভাৱলৈ ব্যৱহাৰ কৰিলে সেই অসৎ গুণকেইটাইও ভাল কাম কৰিব পাৰে। কাৰণ যেনেকৈ দেৱতা আৰু অসুৰবিলাকে লগ লাগি তেওঁলোকে সমুদ্ৰ মন্থন কৰিছিলে। কাৰণ অকলে জানে, ভগৱন্তই কৈয়ে দিছে যে তোমালোকে অকলে গৈ সমুদ্ৰ মন্থন কৰিব নোৱাৰা, সিমান তোমালোকৰ সামৰ্থ্য নাই। গতিকে তোমালোকে যিকোনো প্ৰকাৰে বুদ্ধি কৰি কৌশল কৰি হ'লেও অসুৰবিলাকৰ লগ লোৱা। সেইকাৰণে তেওঁলোকে কথা পাতি ইন্দ্ৰ আদি দেৱতাসকল সৰু হৈ পেলাই একেবাৰে বলিৰ ওচৰত পাইছে, বলিৰ ঘৰত সোমাইছে। গতিকে প্ৰথমতেতো সেই দেৱতাসকলক বিচাৰিয়ে ফুৰিছিলে। ঘৰলৈ অহাৰ লগে লগে সেয়া আপোনালোকে দেখিছে যে
মানে তেওঁৰ হেৰিবিলাকে সেনাপতি এইবিলাকে ক'লে যে আমি পলুৰীয়া দেৱতাবিলাক আমাৰ ইয়ালৈ আহিছে, আপুনি আদেশ কৰক, আমি বন্দী কৰি থওঁ। কিন্তু তেতিয়া বলিয়ে এটা সাংঘাতিক কথা ক'লে যে এতিয়া যদি মহাশত্ৰু আহি হোৱন্ত অতিথি দেৱহেন মানিতাক কৰিবা ভকতি, পূৰ্ব দোষ কোনো কিছু নকৰি বিচাৰ, এহিকে শাস্ত্ৰ নয় ভক্তিৰ বিচাৰ। এতেকে তেওঁলোকক নিজৰ নিজৰ আসন এৰি দিছে সকলোৱে, বলিৰ লগত বহিবলৈ পুৰন্দৰ দিছে। এইদৰে তেওঁলোকে দুয়োটাই মিলি গ'লে সেইটো কৌশল ভগৱন্তই ৰচনা কৰিছে। গতিকে তেওঁলোকৰ লগত কথা পাতিলোঁ যে আমি দুটা ককাইভাই কাজিয়া কৰি আছোঁ, কাজিয়া নকৰোঁ, কি কৰিলে আমাৰো লাভ নাই, তোমালোকৰ লাভ নাই। গতিকে দুয়োটাই মিলি এটা কাম কৰোঁ, আমি অমৃত খাই দিওঁ আৰু অমৰ হৈ যাওঁ, তাৰপিছত আৰু কোনো দিগদাৰী নাই। এইদৰে তেওঁলোকে কথা বতৰা পাতি সেই অমৃত মন্থনৰ কাৰণে, কাৰণ দেৱতাবিলাকে অমৃত মন্থন কৰি উলিয়াব নোৱাৰে, অসুৰৰ সং ল'ব লাগিব। সেইকাৰণে দুয়োটাই একেলগে মিলি মানে সেই তেওঁলোকৰ ভেদাভেদ পৰিহাৰ কৰি সমুদ্ৰক মন্থন কৰিলে। সেয়া মানে ভগৱন্তই সহায় কৰিলে, আহি মন্দৰ আনি দিলে অজিত ৰূপে, আকৌ সেই মন্দৰ দাঙি ধৰিলে কুৰ্ম ৰূপে, আকৌ মন্থনত ধৰিলে, আকৌ সেই অমৃত ওলোৱাৰ পাছত প্ৰকৃত দেৱতাসকলক খুৱাবৰ কাৰণে আকৌ তেওঁ মানে মোহিনী ৰূপ ধাৰণ কৰিলে। এইদৰে ভগৱন্তই সহায় কৰে যেতিয়া সকলো একেলগ হয়, তাকে সেইটো দেখুৱাইছে। তেতিয়া তেওঁলোক দেৱতা আৰু অসুৰ একেলগ হৈ পেলাই সমুদ্ৰ মন্থন কৰি 14টা তত্ত্বপূৰ্ণ বস্তু তেওঁলোকে উলিয়ালে, যিখিনি কিছুমান বস্তু অসুৰেও পালে, কোনোবাই আকৌ দেৱতাবিলাকেও পালে, বা ভগৱন্তইও পালে, ভগৱন্তৰ ফালেও গ'ল, মানে কৌস্তভ মণিটো গ'ল, লক্ষ্মীক ভগৱন্তক লাভ কৰিলে, প্ৰচাৰবিলাক স্বৰ্গলৈ গ'ল। এইদৰে মাত্ৰ মানে দুয়োটাই মিলি কৰাৰ কাৰণে সেইটো সম্ভৱ হৈছে। সেইকাৰণে আমাৰ শৰীৰতো অসৎ গুণবিলাকো যদি সততালে আমি ব্যৱহাৰ কৰোঁ, সৎ কামত ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, শৰীৰৰ ভিতৰত যিটো কালমায়াৰ প্ৰভাৱ, যিটো প্ৰভাৱে আমাক অসৎ পথে লৈ গৈ আছে, সেইখিনি নিৰাময় হৈ যাব, অৰ্থাৎ কালমায়ে আমাৰ বাহিৰ হৈ যাব। কালমায়াৰ হৃদয়ত আমাক আৰু ক্ৰিয়া কৰিব নোৱাৰিব। সেইকাৰণে আমাৰ সৎ গুণখিনি অসৎ গুণখিনিও একেলগ হৈ যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি সুফল লাভ কৰিব পাৰিম। এইটোৱে আমাৰ ঈশ্বৰ উপাসনাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা কৈছে। ইয়াৰ পাছত কৈছে চেতনৰ লোভিয়া ভাই ভজিও হৰি। হৰিক ভজিবলৈ চেতনা লোভিবলৈ কৈছে। চেতন মানে সচেতন হৈ যাতে আমি ঈশ্বৰক ভজিব লাগে, এনেই ভজাটো নহয়, মানে ভজিব লাগে কাৰণে ভজিছোঁ, সেৱা কৰিব লাগে কাৰণে সেৱা কৰিছোঁ। কোনোবা যেনে কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ কৈছোঁ, তাত চেতনাটো হয়তো নাথাকিব পাৰে। এটাকে চেতনৰ লোভিয়া, সচেতন হৈ একদম সুন্দৰভাৱে সৎভাৱেৰে ভগৱন্তৰ চৰণ ভজিবৰ কাৰণে কৈছে। আন পৰি হৰি হৈও ভকতি ৰসিক, যাতে আমি ভকতি ৰসিক হওঁ, ভকতিৰ কথা শুনিহে ভাল পাওঁ, তেনে কথা আলোচনা কৰিলেহে ভাল পাওঁ। মানুহবোৰ ৰসিক বেলেগ বেলেগ। ৰাজনীতিবিলাকে ৰাজনীতিৰ কথা কৰি ভাল পায়, কোনোবাই আকৌ ধৰ্মনীতিৰ কথা মানি সেই ধৰ্মনীতি ভাল পায়, কোনোবা অন্যান্য মানুহ আছে সেইবোৰ কথা শুনিহে ভাল পায়, পাখণ্ড বৃত্তিবিলাকে শুনি ভাল পায়। সেইকাৰণে মানুহবিলাকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কিছুমান মানসিক বৃত্তি থাকে। এতেকে আমি ভকতি ৰসিক হ'বলৈ কৈছে, যাতে ভকতিৰ কথা ৰসিক মানে আনন্দ পোৱা, ভক্তিমূলক কথাবিলাক শুনি তাৰ পৰা এটা আনন্দ ৰস লাভ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া ভকতি ৰসিক হ'লে তেতিয়া আমাৰ লাভ আছে। আমি বৈষয়িক ৰসিক হ'ব নালাগে, বিষয় বাসনাৰ ৰসত থাকিব নালাগে, ৰাজনীতিক লগত বেছি জড়িত হ'ব নালাগে, মন প্ৰাণ সদায় ভক্তিৰ মাৰ্গত বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া আমি লাভৱান হ'ম, কাৰণ সেইবিলাকে আমাক এদিন বেদনা দিব। আপুনি ৰাজনীতি কৰিলে হয়তো এদিন আশা কৰিছিলে ভালেই পালে, এদিন আকৌ আপুনি তাতে আপোনাৰ বিৰাগো আহি যাব যে কৈতো আকৌ গৈ পেলাই এৰি পেলাই আকৌ ইটো আন এটা দললৈ যাওঁ, এইখন ঘটি থাকে। কাৰণ যেতিয়া আশাভংগ হয়, বিষয়ৰো আশাভংগ ভক্তৰ হৰি, গতিকে বিষয়ত আশাভংগ হ'লে ভক্তই ভালহে পায়, কাৰণ বিষয় বাসনাৰ পৰা মনটো আঁতৰি পেলাই ঈশ্বৰ চিন্তালৈ অন্তত যাব পাৰিব। সেইকাৰণে ইয়াত কৈছে যে আন পৰি হৰি হৈও ভকতি ৰসিক, অৰ্থাৎ ভক্তিমূলক কথাবোৰ শুনি বা তেনে কথাত আনন্দ লাভ কৰিবলৈ আমি চেষ্টা কৰিব লাগে। গতিকে লৈও হৰি নাম গুণ বিঘিনি বিহীন, আনন্দে ভাবিও ৰাম কিবা ৰাত্ৰি দিন। আমাক ইয়াত কৈছে যে হৰি গুণ নাম হেনো বিঘিনিবিহীন, ইয়াত হেনো বিঘিনি নাই, ইয়াত কোনো বাধা থাকিব নোৱাৰে। অন্য চবতে বিঘিনি আছে। আপুনি মানে কোনোবা যাগ যজ্ঞ কৰিছে, কোনোবা পূজা কৰিছে, তাতে বিঘিনি আহি পৰিব। অন্যান্য বিঘিনি আপোনালোকে শুনিছে,
ইয়াত টৰ্চটাই কৰোঁতে যজ্ঞ সেই এটা শব্দ ভুল হোৱাৰ কাৰণে তাৰমানে টৰ্চটা গোটেই যজ্ঞতকৈ পণ্ড হৈ গুচি গ'ল। মানে ইন্দ্ৰশত্ৰু বৰ্ধস্য শব্দটো তেওঁ মানে কৰিব লাগিছিলে ষষ্ঠী তৎপুৰুষ সমাস, শব্দটো উচ্চাৰণ কৰিলে বহুবিল সমাসত, তাৰ ফলত গৈ পেলাই ইন্দ্ৰৰ বগল বাহিল, ইন্দ্ৰহে গৈ পিতাক লগ মাৰিলে। সেইটো এটা বিঘিনি। গতিকে আমাৰ যিবোৰ যাগ যজ্ঞ পূজা পাতল এইবিলাক বা দ্ৰব্য শ্ৰব্য এইবিলাকো বহুত ছিদ্ৰ আছে, মন্ত্ৰৰো ছিদ্ৰ আছে, মন্ত্ৰও ভুল হ'ব পাৰে, মন্ত্ৰ ভুল হ'লে প্ৰকৃতৰ্থ নকৰে। আৰু সেইবিলাকৰ সেইবোৰ বিঘিনি থাকে। আপুনি তাহানি এইজন কোনে এজন যে কৰিছিলে মানে আনকি এটা এই অভিচাৰ মন্ত্ৰৰে যজ্ঞ কৰিছিল, তাকে জানে তাত গৈ পেলাই যে ভগৱন্ত কৃষ্ণৰ সেই চক্ৰবোৰ গোটেই যজ্ঞটোকে বন্ধ কৰিলে, যজ্ঞ বহুতোকো শেষ কৰিলে। আনকি সেই যজ্ঞক অভিচাৰ মন্ত্ৰটোক শিৱক উদ্দেশ্যে কৰে, শিৱৰ গৈ শিৱৰ লোকখনকে চাৰিওফালে জ্বলাই পেলালে, গৈ পেলাই হেনো চক্ৰই ৱাৰ্ণিং দি থৈ আহিলে আপোনালোকে এই পণ্ডুকাখ্যানত সেইটো পাব। পণ্ডুকাখ্যানত এটাকে সেয়া তেনেকুৱাবোৰ তাত বিঘিনি আহে, যিকোনো কামতে তেনে বিঘিনিবোৰ আহি যায়। কিন্তু হৰিগুণৰ নামত বিঘিনি নাহে। আপুনি ৰামটো ৰাম ক'লেও আপোনাৰ কাম দিব, কৃষ্ণ বুলি ক'লেও, কাৰণ সেই ভাৱটো ভগৱন্তে বুজি পাবই। ইয়াত কোনো বিঘিনি নাই, দ্ৰব্যৰ বিঘিনি নাথাকে। এইটো দ্ৰব্য নহ'লে নহ'ব, এই ৰামটো আগত ক'লে হ'ব, পিছত ক'লে নহ'ব, কৃষ্ণ হৰি ৰাম ক'ম নে হৰি কৃষ্ণ ৰাম ক'ম, এনেকুৱা ধৰণৰ কোনো ধৰণৰ ইয়াত সমস্যা নাই। এটাকে এইটো বিঘিনিবিহীন, বিঘিনি মুঠেই নাই। ইয়াৰ পৰা কোনো ঈশ্বৰৰ নামত কোনো বিঘিনি নাই। কিন্তু আপুনি সকাম পাতিলে বিঘিনি হ'ব পাৰে, সেইটো হ'ল সকাম, তাত কামনা জড়িত আছে। এটাকে তাত হয়তো দুটা এটা বিঘিনি হ'ব পাৰে, কলিয়ে বাধা নিদিয়ে, কিন্তু আপোনাৰ নিজৰ লোকৰ কাৰণে দুই চাৰিটা তাত বিঘিনি হ'ব পাৰে। আপুনি যদি ভকতৰ বিচাৰ কৰে বা অন্যান্য দ্ৰব্যৰ যদি কিবা আপুনি বিশৃংখলতা কৰে, অনুষ্ঠানৰ যিটো উদ্দেশ্যৰ প্ৰতি যদি আঁতৰি যায়, বা আপুনি যদি নাম এষাৰ পাতি পেলাই ভকতে নাম গাইছে, আপুনি যদি নাম বাদ দি পেলাই বাহিৰত কথা পাতি আছেগৈ, নামৰ শ্ৰৱণ নকৰে, কোনোবাই পাঠ পঢ়িছে পাঠটোতে আপুনি শ্ৰৱণ নকৰে, তেতিয়াহ'লে আপুনি অপৰাধত পৰিলে। কাৰণ নামষাৰ আপুনি পাতিছে, আপুনি শ্ৰৱণ কৰা নাই। আৰু আপুনি আৰম্ভণিতে ক'লে যে নামষাৰ আপোনাৰ খবৰ হিয়াৰ পৰা বেকত কৰাই শ্ৰৱণ কৰিবৰ মানুহে মানে গৃহস্থই সেৱা লাগি আগবঢ়াইছে, তেওঁ যিখিনি শ্ৰৱণ নকৰে সেইটো নাম অপৰাধত পৰিলে। সেইদৰে আচলতে সেইবিলাক সকামত কিছু সকাম জাতীয় অনুষ্ঠানবিলাকত কিছু বিঘিনি আহি পৰে, কিন্তু ঈশ্বৰৰ নাম লোৱাৰ ক্ষেত্ৰত আমি যদি গুণনাম লৈ থাকোঁ তাত কোনো বিঘিনি হোৱাৰ হয় নাই। সেইটো ইয়াত মানে বিঘিনি ৰহিত বুলি কৈছে। সেইকাৰণে কৈছে যে সেই এনেকুৱা নাম তুমি আনন্দ মনেৰে আনন্দে ভাবিও ৰামক কিবা ৰাতি দিন আৰু ইয়াত ভেদ নাই। যেতিয়াই পোৱা সুবিধা পোৱা ৰাতিৰ মাজতে যেনিবা আপুনি সাৰ পাই গ'ল, তেতিয়াও আপুনি ঈশ্বৰৰ নামটো আপুনি ল'ব পাৰে, বাহিৰলৈ যাওঁতে ঈশ্বৰৰ নাম লৈ যাব পাৰে, উঠোতে ঈশ্বৰৰ নাম ল'ব পাৰে। যদি অভ্যাসটো গঢ়ি তুলিব পাৰে তেতিয়াহ'লে আপোনাৰতো সৌভাগ্যৱান, আপোনাৰ জীৱনটো সফল হৈ গ'ল। সেই ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক ৰাতিৰ দিন কোনো সময় নিৰ্ধাৰণ নকৰি যেতিয়াই আমি ঈশ্বৰৰ নাম লৈ থাকিবৰ কাৰণে ইয়াত আমাক মানে গুৰুজনাই উপদেশ দিছে। কৃষ্ণ যাওকচোন বা। কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ভুল ভাই মুখে ৰাম কৃষ্ণ সুমৰিব হিয়া থাক সুখে ৰাম কৃষ্ণ হৰি বোল তেজি ভয় লাজ হৈবন্ত বেকত হৰি হৃদয়ৰ মাজ যিটো ৰাম কৃষ্ণ হৰি বোলয় সৰ্বথা তাৰ সংগতে যি হৰি যাইব কোঠা তাৰ সংগতে যি হৰি যাইব কোঠা। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাক কৈছে ভাই বুলি মহাপুৰুষ মাধৱদেৱে সম্বোধন কৰে, কৈছে যে আমাক কৈছে যে ৰামকৃষ্ণ বল ভাই মুখে। আমাৰ মুখেৰে ৰামকৃষ্ণ নাম ল'বলৈ কৈছে, গাই থাকিবলৈ কৈছে যে ৰামকৃষ্ণ সুমৰি বসিয়া থাক সুখে। কাৰণ ঈশ্বৰৰ নাম ল'বলৈ তোমাৰতো বৰ কষ্ট, শ্ৰম কৰিব নালাগে, কষ্ট কৰিব নালাগে, দ্ৰব্যও নালাগে, বস্তু বাহানি নাই, টকা পইচাও হানি নাই। আপুনি ক'ৰবাত বহি আৰামত বহি থাকক আৰু ঈশ্বৰৰ নামটো ৰামকৃষ্ণ নাম আপুনি মুখেৰে লৈ থওক। আপুনি একান্ত মনে ঈশ্বৰৰ নাম এনেকৈ লৈ থাকক, তেতিয়া সুখেৰে বহি থকাৰ কথা কৈছে। তাত আমি দুখ বেদনা কৰিবলৈ কথা নাই, আপুনি কোনো শ্ৰম কৰিব নালাগে। বোলে নাম ল'বলৈ হ'লে এইটো কাম কৰিব লাগিব, বাকী চবতে শ্ৰম আছে, ঈশ্বৰৰ নাম লোৱাত কোনো শ্ৰম নাই। মুখখনো বৰ কষ্ট নাপায়, ৰামকৃষ্ণ নাম উচ্চাৰণ কৰিবলৈ বৰ সুকোমল, অতি সহজ। গতিকে আমাক সুখেৰে ঈশ্বৰৰ নাম আসনত বহি সুখে থাকি ঈশ্বৰৰ নাম ল'বলৈ ইয়াত মহাপুৰুষে আহ্বান জনাইছে। বহিয়া থাক সুখে, মানে সুখেৰে বহি থাকিয়ে ঈশ্বৰৰ নাম লৈ থাকিবলৈ কৈছে। ৰামকৃষ্ণ হৰি বল তেজী ভয় লাজ, হৈবন্ত বেকত হৰি হৃদয়ৰ মাজ। আমাক বিপদত পেলাই ভয় আৰু লাজে। আমি কিছুমান মানুহে ভয় লাজ কৰোঁ। কৃষ্ণ বুলিবলৈ লাজ কৰোঁ, মানুহে কোনোবা শুনিব নেকি, আকৌ কৃষ্ণ বুলি ক'লে এইটো হৰিণা বুলি ক'ব নেকি, যে এইটো কোনোবা বেলেগ মানুহ নেকি, এইটো ক'ৰ ভকত মালি। ঠিক এনেধৰণে কোনোবাই ক'ব নেকি, অফিচ কোৰ্ট কাছাৰীত ক'ৰবাত ঈশ্বৰৰ নাম ল'বলৈ আমি অলপ ভয়ো কৰোঁ, লাজো কৰোঁ। এনেকুৱা ভাৱবোৰ আমাৰ লোকসকলৰ আছে। গতিকে লাজ মান ভয়, এই তিনিটা আমাৰ ভক্তি পথৰ অন্তৰায় বুলি কৈছে। চৈতন্যদেৱে কৈছে যে ভক্তিৰ পথত লাজ মান ভয় এই তিন থাকবে নহয়, এইকেইটা আমি থাকিব নালাগে। লাজো থাকিব নালাগে, ভয়ো থাকিব নালাগে, মান মানে সন্মান। যে মোক এইখিনি ঠাইখনতে বহিবলৈ দিলে, মই ইমান ডাঙৰ মানুহ, সমাজত ইমান শ্ৰেষ্ঠ মানুহ, ইমান পদবীত আছোঁ, গতিকে মই মানুহৰ শেষৰ লাইনত বহিবলৈ দিলেহি, আগত বহিবলৈ নিদিলে। ঠিক এইটো মান বিচাৰিলে নহ'ব। মই ইয়াত বহি আছোঁ, ইমান ধুনীয়াকৈ মই নাম গাব জানো, মোক নাম গাবলৈ নিকৈ আমুকক নামক দিলে। গতিকে এয়া যিটো সন্মান বিচৰা কামটো আচলতে ঈশ্বৰৰ ভকতসকলৰ থাকিব নালাগে। ভয়ো থাকিব নালাগে। ভয় মানে কিহলৈ ভয়? কাৰণ অভয় চৰণত আমি শৰণ লৈছোঁ, ভগৱন্তৰ অভয় চৰণত শৰণ লৈছোঁ, ভগৱন্তৰ ভয়হাৰী। গতিকে তেনেহেন ভগৱন্তৰ অভয় চৰণত আমি শৰণ লৈ যদি আমি ভয়েই কৰি থাকোঁ, কোনোবাই আমাক কোনোবাই মাৰিবহি, কোনোবাই আমাৰ ভূত প্ৰেত পিশাচে কিবা দিগদাৰ কৰিব, দেৱ দেৱতাই আমাৰ প্ৰভাৱ বিস্তাৰ কৰিব, গ্ৰহ দুখ কালৰ দুখ এইবিলাকত পৰি যাম আমি, এনে ভয়বোৰ আমি কৰাৰ প্ৰয়োজন নাই। আমাৰ বহু মানুহে বহুতে তেনেকৈ বাতৰি কাকতখন খুলি বা কিতাপ এখন চাই তেওঁলোকে ৰাশিফলটো চায়, ভাল নে বেয়া, আজিৰ দিনটো কেনেকৈ যাব। আপুনি কেতিয়াও নাভাবিব, আপুনি যদি ঈশ্বৰৰ চিন্তাত মন আছে, তেতিয়াহ'লে আপুনি ৰাশিফলৰ চিন্তা মৰিব বুলি ক'লেও আপুনি নমৰে। এইটো খাটাং, সেইবোৰ ক'বই, কাৰণ তাৰ ৰাশিফলবিলাক তেওঁলোকে তাৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰে। সেইবোৰলৈ ভয় ভকতে নকৰে। যদি আপুনি তালৈ ভয় কৰে, তেতিয়াহ'লে কিন্তু সেইটো ক্ৰিয়া কৰিব, কাৰণ আপোনাৰ ভয়টোৰ ভিতৰত সোমাই যাব, সেইটো চিন্তা কৰি থাকিব। তাৰ ফলত আপুনি ঈশ্বৰৰ প্ৰতি চিন্তা নকৰি আপুনি সেই ৰাশিফলৰ ক্ৰিয়াটো বা অন্য কথাটোত মন দিলে মৰি পৰিব। তেতিয়া আপোনাৰ ঈশ্বৰৰ পৰা মনটো আঁতৰি যাব। ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ লগে লগে আপোনাৰ বিপদটো আহি যাব। তেতিয়া আপুনি বিপদত পৰিব। যদি আপুনি সেইফালে মনটো বাদ দি ঈশ্বৰৰ চিন্তাত মনটো লগাই দিয়ে, ৰাম নাম ল'বলৈ লাগি যায়, তেতিয়াহ'লে আপোনাৰ সেইবিলাক বিপদে নাপায়। সেইকাৰণে ভয়টো আমি সাৱধানে চলিব লাগিব, সচেতন হৈ চলিব লাগিব। এইটো খাটাং। আমি এইটো কোৱা নাই যে ক'ৰবাত খালে ডুঙে পৰি দিমগৈ, বা ক'ৰবাত যাওঁতে আগফালে ক'ৰবাত সাপ এটা আছে, টিৰ আছে, তাক গচকি দিম, বা ক'ৰবাত কুকুৰ চুকুৰ আহিছে আমি সেইবোৰ নাচাম, সেইটো কথা কোৱা নাই। সেইকাৰণে ভগৱন্তই আমাক চকুকেইটা দিছে, কাণকেইখন দিছে, আমাক আগ পিছ গুণি ভৰি দিবলৈ কৈছে, চাবলৈ কৈছে। তাৰমানে সেইটোত আমি ভয়ত কৰা নাই, সেইটো হৈছে আমাৰ কৰ্তব্য ভিতৰত পৰে, যে আপুনি ক'ত ভৰি পৰিছে, কি পৰিছে, আপুনি চাই খোজ দিব লাগিব। বা আপোনাৰ কিবা এটা ক'ৰবাত খোৱা বোৱা ক্ষেত্ৰত আপুনি বস্তুটো চাব লাগিব। আপুনি এইটো কোৱা নাই যে দি দিছে আগত আৰু চকু মুদি খাই দিওঁ, সেইটো নহয়। সেই খাদ্যটো পৰা আপোনাৰ লাভ হ'ব নে লোকচান হ'ব, শৰীৰত অপকাৰ হ'ব নে কি হ'ব, এই কথাটো আপুনি বিবেচনা কৰি খাব লাগিব। সেইটো হ'ল আপুনি সচেতনতা বুলি কয়। ভক্তি মাৰ্গত সচেতনতাটো আছে, সচেতন হৈ চলিব লাগিব, সেইটো কৈছে। সেইটো বুলি ভয়হে কৰিব নালাগে। ভয় এটা বেলেগ কথা। ভয়টো হৈছে অন্যান্য
অপদেৱতালৈ ভয় কৰা, গ্ৰহলৈ ভয় কৰা, বা অন্যান্য বহুত প্ৰেত পিশাচ এইবোৰলৈ ভয় কৰা, তেনেকুৱা কিছুমানে ভয় কৰি দুৰ্গা বিচাৰ দিলেও সেইবিলাক ভয় আমাৰ ভকতৰ থাকিব লাগে। তেনেকৈ লাজো থাকিব নালাগে। লাজ আমি কি হ'লে কৰিম? লাজ কৰিব লাগিব। বেয়া কথা কোৱালে, বেয়া ব্যৱহাৰ কৰালে, বেয়া চৰিত্ৰ প্ৰদৰ্শন কৰিবলৈ আমি লাজো কৰিব লাগিব। লাজটোৰ প্ৰয়োজন আছে সৎ কামত, কিন্তু ঈশ্বৰৰ নাম ল'বলৈ লাজ কৰিব নালাগে, ঈশ্বৰৰ নাম ল'বলৈ ভয় কৰিব নালাগে, ঈশ্বৰৰ নাম ল'বৰ কাৰণে সন্মান বিচাৰিব নালাগে। সেইটো অৰ্থতে ইয়াত লাজ মান ভয় ভক্তি মাৰ্গত এই তিনিটাত থাকিব নোৱাৰে বুলি কৈছে। গোপীসকলক সেইকাৰণে প্ৰথমে কৃষ্ণই সেইকেইটাকে পৰীক্ষা কৰিলে। তেওঁলোকক ভয়ৰ কথা ক'লে যে এইখন প্ৰেত পিশাচৰ গতি, বাঘ ভালুক সিংহ জীৱ জন্তু আছে, তোমালোকে ইয়াত কেনেকৈ থাকিবা, এইবিলাকে তোমাক খাব। তাৰপাছত ক'লে যে তোমালোকৰ উপপ্ৰতি ক্ৰিয়া গৰ্হিত কৰ্ম, তোমালোকৰ সন্মানৰ কথা আছে, ল'ৰা ছোৱালী আছে, তোমাৰ মানুহবোৰ আছে, তোমালোকক মানুহে কি বুলি ক'ব, কথাটো গম পাইছেনে? এই যে জীৱ জন্তুৱে ভয় খুৱালে, সন্মানৰ কথা কৈছে, তাৰপৰা তেওঁলোকক লজ্জাৰ কথা ক'লে, তোমালোকে মোক কেনেকৈ উলিয়াবা, এই গোটেইবোৰ কথা ক'লে। কিন্তু গোপীসকলে ক'লে কি লাজ মান ভয় যি কথা কৈছে আপুনি এইবোৰ আপোনাতে থওক। য'ত আপুনি থাকিলে, আপুনি য'ত স্বয়ং ভগৱন্ত কৃষ্ণ য'ত বিৰাজমান, তাত এইবিলাকে একো কৰিব নোৱাৰে। এতেকে ভগৱন্তৰ সেই পৰীক্ষাত তেওঁলোক উত্তীৰ্ণ হ'ল, সেইকাৰণে তেওঁলোকৰ লগত ৰাসক্ৰিয়া কৰিলে। গতিকে আমাৰো লাজ মান ভয় আমি পৰিহাৰ কৰিবলৈ চাব লাগিব। মানে ঈশ্বৰৰ নাম লোৱাৰ ক্ষেত্ৰত, ভক্তি মাৰ্গত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি যদি সেইটো তেনেকুৱা লাজ মান ভয় কৰোঁ, যে আমি যদি কোনোবা এজনে আপোনাক আপুনি যাব নলগীয়া তোমাৰ বন্ধু একেলগে চাকৰি কৰি আছে, তেওঁৰ ঘৰত কালী পূজা পাতিছে, গতিকে আপোনাক ক'লে যে আমাৰ ঘৰত পাক এটা মাৰিবা, পূজা সময়ত নালাগে, অইন সময়তে গৈ পেলাই তুমি চাহ একাপ খাই আহিবা। আপুনি এতিয়া ভাবিলে যে মই নগ'লেতো নহয়, আপুনি গুচি গ'ল, কিন্তু আপোনাৰ যে এটা ডাঙৰ নামৰ অপৰাধ হৈ গ'ল, সেই ডাঙৰ অপৰাধটো যে আপুনি জীৱনত উদ্ধাৰ নাপাব, সেই কথাটো আপুনি বিবেচনা নকৰিলে। আপুনি ভয় কৰিলে, তাৰমানে আপুনি সন্মানৰ কথা চিন্তা কৰিলে, কাইলৈ মানুহটোৱে সুধিলে মই কি বুলি ক'ম, কি বুলি বুজাম। গতিকে তেতিয়া তেনেধৰণে গৈ আমি কেতিয়াবা নীতি বৰ্জন কৰিবলগীয়া হৈ যায়। বহু লোকে তেনেকেই কৰি আছে। কাৰণ সেইটো আপুনি স্পষ্টবাদী হ'ব লাগিব, ক'ব লাগিব যে মই আচলতে সেইবিলাকত আৰু নাযাম, বেয়া নাপাবা, তোমাৰ যদি কিবা বিপদত হয়, কিবা চিকিৎসাত কিবা সহায় কৰিব লাগে, সেইবিলাকত মই কৰি দিম, অন্য প্ৰকাৰে সহায় কৰিব। কিন্তু সকামত গৈ, কৰ্মকাণ্ড অনুষ্ঠানত গৈ কাৰোবাক বাহবা লোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আপুনি আপোনাৰ আদৰ্শ ভ্ৰষ্ট কৰি লোকৰ সন্মান ৰক্ষা কৰিবলৈ চেষ্টা কৰাটো নিয়ম নহয়। কাৰণে সেইবোৰ তেনেকুৱা আমাৰ লাজ ভয় আমাক এইবিলাক ত্যাগ কৰিবলৈ কৈছে। ইয়াত কৈছে যে ৰামকৃষ্ণ হৰি বলত তেজী ভয় লাজ। এতেকে কোনোবা এজনে আপোনালৈ টেলিফোন কৰিছে বা কৃষ্ণ, আপুনিও কৃষ্ণ ক'ব লাগিব। ওচৰত কোন মানুহ আছে পিছৰ কথা, সেইটো নহয়। আমি যদি দেখে যে মানুহ কেইবাজনো আছে, মই কৃষ্ণ বুলি ক'লে যে মই এনেকুৱা ওচৰত লজ্জিত হ'ম, তেনেকুৱা ভাৱ কেতিয়াও পোষণ কৰিব নাপায়। এতিয়া ঈশ্বৰৰ নাম ল'বলৈ আমি লাজ ভয় কৰিব নালাগে। কাৰণ এই যে লাজ ভয় নকৰাকৈ যদি হৰি নাম লৈ থাকোঁ, ৰামকৃষ্ণ হৰি নাম লৈ থাকোঁ, তেতিয়া ভগৱন্তে গম পাব। যেনেকৈ কৃষ্ণই গোপীসকলৰ লগত ৰাসক্ৰিয়া কৰিবলৈ মান্তি হৈ গ'ল, লাজ মন ভয়ে একো ক্ৰিয়া নকৰাৰ কাৰণে, তেতিয়াও সেইদৰে আমাৰ হৃদয়ত আহি ভগৱন্ত বস্তু নিজে প্ৰৱেশ কৰিব। এওঁ দেখিলে যে এওঁ লাজ মান ভয় এইবিলাক পৰিহাৰ কৰিছে, মোৰ নামতে মন প্ৰাণ মজি দিছে, এতেকে হৰিবন্দ বেকত হৰি হৃদয় ৰমাজ। নিজে আহি আপুনি ঈশ্বৰক ধ্যান কৰি, ৰূপ ধ্যান কৰি যিটো পাব, তাতকৈ আচল ৰূপটো, যিটো সৎ ৰূপ, তেওঁ প্ৰকৃত ৰূপ, সেই ৰূপেৰে আহি আপোনাৰ হৃদয়ত তেওঁ স্বয়ং প্ৰৱেশ হৈ যাবহি। আপুনি তেওঁক হৰিবন্দ বেকত হৰি হৃদয় ৰমাজ, যিটো ৰামক কৃষ্ণ হৰি বলয় সৰ্বথা, তাৰ সংগত তেজী হৰি যাৰিব আৰু কথা। কাৰণ যিজনে সৰ্বক্ষণতে ঈশ্বৰৰ নাম সৰ্বথা, মানে সকলো ঠাইতে সকলো সময়তে ঈশ্বৰৰ ৰামকৃষ্ণ নাম হৰি যদি লৈ থাকে, সেইজনক সংগী হৰি কিয় আঁতৰি যাব? কাৰণ তেওঁ নামৰ প্ৰতি প্ৰিয়। গতিকে যিজনে নাম লয়, তেওঁৰ পাছে পাছে তেওঁ ঘূৰি ফুৰে বুলি কৈছে। হাতত চক্ৰ ধৰি তেওঁ হেনো পাছে পাছে ঘূৰি ফুৰে। যেনেকৈ পোৱালিটো লৈ গ'লে গাইজনী পিছে পিছে গৈ থাকে, তদ্ৰূপ ভগৱন্তৰ হেনো নাম লোৱা লোকজনৰ পাছে পাছে গৈ থাকে। গতিকে তেওঁ সং এৰি পেলাই কেতিয়াও হৰি আঁতৰি নাযায়। গতিকে নাম ল'লে, হৰি হৃদয়ত থাকিলে কোনো ভূত প্ৰেত আহিব পাৰে নেকি? কোনোবা গ্ৰহই আপত্তি কৰিব পাৰে নেকি? কোনোবাই অন্যই কিবা কৰিব পাৰে নেকি? নোৱাৰে। হৃদয়ত যেতিয়া হৰি বিকাশ হৈ থাকিব, প্ৰকাশ হৈ থাকিব, চৈতন্য আদিত্য সূৰ্য হিয়াৰ আকাশত যেতিয়া থাকিব, তেতিয়া এইবিলাকে আমাক একো কৰিব নোৱাৰে। সেইকাৰণে আপুনি নিঃসন্দেহে সংশয়
নথকাকৈ ঈশ্বৰৰ নাম লৈ থওক। নাম লৈ থাকিলে আৰু আপোনাৰ কোনো ধৰণৰ সমস্যাই আহি ক্ৰিয়া কৰিব নোৱাৰে। আপোনাৰ লগত যেতিয়া স্বয়ং হৰি তেতিয়া থাকিবই, নাম ল'লে হৰি থাকিবই। সেইটোকে ইয়াত কৈছে, আমাক নিঃসংশয় ভয় লাজ এইবোৰ সমস্ত এৰি মান এৰি ঈশ্বৰৰ নাম নিৰন্তৰভাৱে লৈ থকাৰ প্ৰয়াস কৰিবলৈ এই মহাপুৰুষ মাজতে আহ্বান জনাইছে। কৃষ্ণ যাওকচোন বাপ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি সবৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি আমি আজি এই ঘোষা পাঠ আমি ৰাখিবৰ বাবে আগবাঢ়িছো। যিটো ৰাম কৃষ্ণ হৰি বুলয় সৰ্বথা তাৰ সংগতে যি হৰি যাইব আৰ কুঠা তাৰ সংগতে যি হৰি যাইব আৰ কুঠা হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কর হরি রাম অপরাধ বিনাশন তজু নাম নারায়ণ জানি নামে পহিলু শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ। এই মহাসত্ৰত উপবিষ্ট মোৰ কৃপালু বাপাই সমস্ত আজি এই নাম ঘোষা যি দুই অক্ষৰ আমি কীৰ্তন কৰিলো তাৎক্ষণিকভাৱে আমাক এই অনুষ্ঠান ভাগি পাঠৰ বাবে আপোনালোক সমস্তই আগবঢ়ালে। ইয়াতে বহা তোতা কায় মন বাহ্যিক মন বুদ্ধি অহংকাৰ অনেক অপৰাধ হ'ব পাৰে। সমস্ত অপৰাধ মৰিখন অৰ্থে আপোনালোক সবাৰ শ্ৰীচৰণৰ লগতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ আমাৰ সেই অপৰাধৰ এভাগি ঘোষাৰে আমি সেৱা নিবেদন কৰিব লৈছো। কৃষ্ণ কৃষ্ণ। কোটি কোটি ঘূৰ অপৰাধনিতে কৰো মই দুৰাশয়
হে হৰি মোক দাস হে নমানি ক্ষমিও কৃপাময় হে হৰি মোক দাস হে নমানি ক্ষমিও কৃপাময় কৃষ্ণ 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 আমাৰ পৰম শ্ৰদ্ধাভাজন আজি এই প্ৰাৰ্থনা সভাৰ সঞ্চালিকাৰ আসন গ্ৰহণ কৰা আমাৰ এগৰাকীলৈ আমি সেৱা নিবেদন কৰিছোঁ। লগতে আজি পাঠৰ আসন উপবিষ্ট হৈ তাৎক্ষণিকভাৱে হ'লেও পাঠ পৰিদৰ্শন কৰি আমাক কৃতাৰ্থ কৰা বলদেৱসকলে আমি সেৱা জনাইছোঁ। আৰু লগতে আজি আমাৰ ভক্তিসুধা সন্ধানী সত্ৰৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী বিভিন্ন স্থানৰ আমাৰ যিসকল সমল ব্যক্তি আছে আৰু লগতে যিসকল লোকে আজি প্ৰাৰ্থনা সভাৰ লগত গুগল মিট যোগে সংযোগ স্থাপন কৰি আছে সমস্ত শ্ৰেণীক আমি সেৱা নিবেদন কৰিছোঁ। আপোনাসৱে আমাক আজ্ঞা কৰিলে আমি আপোনাসৱৰ আজ্ঞা অনুসৰণ কৰি আপোনাসৱে দিয়াৰ দায়িত্ব আমি আমাৰ যি মনৰ ভাৱ হৃদয়ত যি ভাৱ পাইছোঁ সেইমতে আমি ২-৪ এষাৰ কথা ইয়াত পৰ্যালোচনা কৰিছোঁ। ইয়াক কৰিবলৈ যাওঁতে নিশ্চয় আমি পৰিশুদ্ধৰ ওপৰত কৰিব পাৰিছোঁ নে নাই সেয়া নিশ্চয় আপোনাসৱৰ বিচাৰ্য বিষয়। ইয়াত নিশ্চয় শতসহস্ৰখিনি অপৰাধ হৈছে। এই সমস্ত অপৰাধখিনি আপোনাসৱ মহাভক্ত সমস্তই যদি মৰিখন নকৰে তেতিয়াহ'লে আমাৰ গত্যান্তৰ নাই। সেয়ে আপোনাসৱৰ ভকত বান্ধৱ আই সমস্তৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। আমাক যাতে আপোনাসৱৰ চৰণ তলত ঠাই দি কৃপা কৰে, যাৰ যোগেদি যাতে এই মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ এই বিশাল শাস্ত্ৰৰ মাজত আমি প্ৰৱেশ কৰি কিছু হ'লেও আমি ইয়াৰ পৰা তত্ত্ব আহৰণ কৰি গুৰু সেৱাত আগবাঢ়ি যাব পাৰোঁ। তাৰ প্ৰতি ভগৱন্তৰ কৃপা বিচাৰি মহাপুৰুষ মাধৱদেৱৰ ৰচিত এফাকি ঘোষাৰে আপোনাসৱৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। ৰামে মোৰ সম পাপী লোক নাহি কেই তিনি লোক তুমি সম নাহি পাপ হাৰি ইজানি গোবিন্দ মোক যেন জুৱাই কৰি উক তুয়া পাৱে কৰহ গোহাৰি ৰাম তুয়া পাৱে কৰহ গোহাৰি